হয় ন অলৰেডি তোমালোকেতো গম পাইছাই চাগে ax স্কোৱাৰ কি আছিলে প্লাছ bx প্লাছ কি আছিলে c ইকুৱেল টু 0 মানে ইয়াত a নট ইকুৱেল টু 0 হয় ন a মানটো কেতিয়াও 0 হ'ব নোৱাৰে এইটো চাগে তোমালোকে অলৰেডি গম পাইছাই আৰু তোমালোকক মই আগৰ ভিডিঅ'টো খুব সুন্দৰকৈ মই এইটো বুজাইছোঁ গতিকে ইয়াতে আমি মধ্যপদ বিভাজনৰ দ্বাৰা কৰিব লাগে তোমালোকে হয়তো জানাই চাগে ইয়াতে কি দিয়া আছে আমি সজাই লিখিব লাগিব হয় নাই কি দিয়া আছে 6x স্কোৱাৰ মাইনাছ কি হ'ব 7x কি দিয়া আছে -3 হয় না গতিকে এইটো আমাৰ যেনেকৈ নহওক আমাৰ যোগ বিয়োগ কৰি আমি কি উলিয়াব লাগে 7x টো উলিয়াব লাগে মানে শেষৰটো আৰু প্ৰথমৰটো পূৰণ কৰি পায় হয় না মানে 6 * 3 কিমান হ'ব তোমাৰ 18 হ'ব হয় না 18 কৰিলে তোমাৰ কিমান হ'ব 2 × 9 = 18 মানে 9 পৰা 2 গ'লে তোমাৰ কিমান হ'ব 7 হ'ব তোমালোকে হয়তো অলৰেডি গম পাইছাই চাগে হয় না গতিকে এইটো কিমান হ'ব 6x স্কোৱাৰ হয় না 6x স্কোৱাৰ মাইনাছ কি হ'ব তোমাৰ মাইনাছ হ'ব নে প্লাছ হ'ব নে মাইনাছ হ'ব মাইনাছ হ'ব হয় না মাইনাছ কিমান হ'ব 9x হয় না মাইনাছ 9x মাইনাছ কিমান হ'ব তোমাৰ 2x হ'ব হয় না মাইনাছ 9x মাইনাছ 2x মানে 9 পৰা 2 গ'লে কিমান পাম আমি 7 পাম ঠিক আছে 2 × 9 = 18 পূৰণ কৰিলে পাম আৰু যোগ কৰিলে পাম কি 2 × 9 = 18 হয় না 9 পৰা 2 গ'লে আমি 7 পাম যোগ কৰিলে আমি কি পাম যোগ কৰিলে আমাৰ 11 হৈ যাব ন গতিকে যোগ কৰিব নোৱাৰে মাইনাছ কৰিম 9 পৰা 2 গ'লে কিমান হ'ব 7 হ'ব গতিকে এইটো আমাৰ যোগ কৰিবলৈ হ'লে এইটো +2 হ'ব লাগিব হয় ন +2 হ'ব লাগিব গতিকে -3 ঠিক আছে এতিয়া তোমালোকে চাবা ইয়াতে মই 3 এটা কমন ল'লে কি হ'ব ইয়াতে যদি মই 3 এটা কমন লৈ লওঁ 3x এটা কমন লৈ লওঁ ইয়াতে কি থাকিব ইয়াতে 2x মাইনাছ কিমান হ'ব মাইনাছ হ'ব ন 3 × 3 = কিমান হ'ব 9 হ'ব হয়নে সেম ইয়াতে প্লাছ আছে ইয়াতে মাইনাছ আছে গতিকে মই ইয়াতে কি কমন ল'ম তোমাৰ ইয়াতে প্লাছ কমন ল'ম নে মাইনাছ কমন ল'ম প্লাছ কমন ল'ম হয় ন 1 হ'ব হয় ন গতিকে এইটো কিমান হৈ যাব 2x মাইনাছ কি হৈ যাব 3 হৈ যাব গতিকে আমি ইয়াৰ পৰা পালোঁ ইয়াৰ পৰা আমি কি পালোঁ 28x প্লাছ কি হ'ব 1 হয় ন আৰু 2x মাইনাছ 3 আমি ইয়াৰ পৰা পালোঁ হয় ন ইয়াৰ শূন্য ভেলুকেইটা এতিয়া আমি কি পাম শূন্য ভেলুকেইটা পাম আমি এতিয়া যে শূন্যৰ ভেলুকেইটা আমি পাম এটা চাবা লিখি ল'বা শূন্যৰ মান হ'ব 28x প্লাছ 1 আৰু 2x মাইনাছ 3 এনেকৈ তোমালোকে লিখি ল'বা ঠিক আছে তাৰপিছত লিখিবা 28x প্লাছ 1 = 0 ঠিক আছে এতিয়া তোমালোকে লিখি ল'ব পাৰিবা যদি বুজি পাইছা লিখি ল'বা মই অলপ ওপৰৰ পৰা মোহাৰিব লাগিব কিমান হ'ব তোমাৰ এটা x 28x ন 28x = কিমান হ'ব 1 হ'ব গতিকে x = কিমান হ'ব 1/3 হ'ব হয় গতিকে 1/3 কি হ'ব 3 হ'ব 1/3 প্লাছ হ'ব নে মাইনাছ হ'ব গতিকে এইটো প্লাছ আছিলে ন এইটো কি হ'ব মাইনাছ হৈ যাব ঠিক আছে মনত ৰাখিবা নেক্সট ইয়াতে চাবা নেক্সট ইয়াতে মন কৰিবা যে কি আছিলে তোমাৰ 2x মাইনাছ 3 আছিলে ন 2x মাইনাছ 3 = 0 গতিকে 2x কিমান হ'ব 3 হ'ব গতিকে x কিমান হ'ব 3/2 হ'ব হয় না গতিকে আমি x ৰ মান এটা কি পালোঁ x ৰ মান এটা কি পালোঁ আমি -1/3 আৰু 3/2 আমি এইটো এইকেইটাই পাইছোঁ আমাৰ শূন্যৰ মানকেইটা আমি এইকেইটাই হয় ঠিক আছে এইকেইটা হৈছে আমাৰ শূন্যৰ মান তাৰপিছত চাবা ইয়াতে এতিয়া a আৰু b c ভেলুকেইটা লিখি লৈছোঁ ইয়াতে চাবা যে a ভেলুটো কি আছিলে তোমাৰ ইয়াতে 6 হ'ব b ভেলুটো কিমান হ'ব ইয়াতে -7 হ'ব হয় ন আৰু c ভেলুটো কি হ'ব তোমাৰ -3 হ'ব ঠিক আছে এইকেইটা মন কৰিবা এইকেইটা ধুনীয়াকৈ লিখি ল'বা তাৰপিছত আমাৰ শূন্যৰ যোগফল হ'ব ঠিক আছে শূন্যৰ আমাৰ যোগফল প্ৰথমটো আছিলে এতিয়া শূন্যৰ যোগফলটো আমাৰ কি হ'ব এতিয়া শূন্যৰ যোগফল এনেকৈ লিখি ল'বা শূন্যৰ যোগফলটো হ'ব তোমাৰ প্ৰথমটো আছিলে কিমান 3/2 হয় ন 3/2 আলফা মানটো 3/2 আছিলে তাৰপিছত কি আছিলে মাইনাছ কি আছিলে তোমাৰ প্লাছ -1/3 আছিলে হয় ন এইটোৱে আছিলে আমাৰ মান এতিয়া আমি ইয়াক যদি কৰোঁ কি হ'ব 3/2 এইটো প্লাছ মাইনাছ কি হ'ব -1/3 হৈ যাব ইয়াৰ যদি আমি লসাগু লওঁ কিমান হৈ যাব লসাগু ল'লে কিমান হ'ব 6 হৈ যাব গতিকে এইটো কিমান হৈ যাব 2 কিমান হ'ব 2 × 3 = 6 3 × 3 কিমান হ'ব 9 হ'ব -3 যদি কৰোঁ 3 × 2 = 6 হয় ন আকৌ একক কৰিলে পূৰণ কৰিলে কিমান হ'ব 2 হ'ব গতিকে 9 পৰা 2 গ'লে কিমান থাকিব ইয়াতে 7 থাকিব 7/, কিমান হ'ব 6 হ'ব 7/, কিমান হ'ব 6 হ'ব হয় ন 7/6 হ'ব গতিকে এইটো মন কৰিবা এইটো প্লাছ আছে ন গতিকে এইটো 7/6 হ'ব এতিয়া আমি কি কৰিব লাগিব ইয়াতে আমাৰ b মানটো কিমান দিয়া আছে b মানটো আমাৰ ইয়াতে কিমান দিয়া আছে আমাৰ ফৰ্মুলাটো আমি কি বুলি পাইছিলোঁ ফৰ্মুলাটো পাইছিলোঁ -b/ কি পাইছিলোঁ
বি বাই এ পাইছিলোঁ ন ইয়াতে আমাৰ বি মানটো কি দিয়া আছে -7 দিয়া আছে গতিকে ইয়াত পাইছোঁ আমি কি পাইছোঁ ইয়াত +7 পাইছোঁ হয় ন ইয়াত +7 পাইছোঁ গতিকে আমি এইটো কি কৰিব লাগিব ইজুকেল টু 7 আকৌ ইয়াত মাইনাছ এটাই আমি পূৰণ কৰি দিম ডিভাইডেড বাই কিমান এ মানটো কিমান দিয়া আছে এ মানটো দিয়া আছে তোমাৰ 6 ঠিক আছে এতিয়া আমাৰ কি হ'ব -7টো কি হ'ব তোমাৰ এক্সৰ সহগ হয় ন মাইনাছ মানে তোমাৰ এক্সৰ সহগ হ'ব হয়নে এতিয়া মাইনাছটো হ'ব তোমাৰ এক্সৰ সহগ ঠিক আছে এক্সৰ সহগ হ'ব আৰু নেক্সট তোমাৰ 6টো কি হ'ব তোমাৰ এক্স স্কোৱাৰৰ সহগ 6টো হ'ব তোমাৰ এক্স স্কোৱাৰৰ সহগ এইখিনিলৈকে আমি গম পালোঁ ঠিক আছে এইটো হ'ল আমাৰ 1 নম্বৰটো তাৰপৰা এতিয়া পূৰণফলটো চাম এতিয়া ঠিক আছে এতিয়া পূৰণফলটো চাম তো পূৰণফলটো আমি চেষ্টা কৰিম পূৰণফলটো হ'ব আলফা ইনটু বিটা হয় ন ইজুকেলটো কিমান হ'ব তোমাৰ 3/2 ইনটু কিমান হ'ব মাইনাছ কিমান হ'ব 1/3 হয় ন -1/3 হ'ব ঠিক আছে আৰু এতিয়া পূৰণ কৰিলে ডাইৰেক্টটো জানাই চাগে 3 হ'ব -3 হ'ব 2 3 গুণ 6 হ'ব হয় ন আৰু এতিয়া ইয়াতে আমাৰ 3টো আমাৰ কি হয় ধ্ৰুৱক হয় তোমালোকে হয়তো অলৰেডি গম পাইছাই আমাৰ ফৰ্মুলাটো কি আছিলে ফৰ্মুলাটো আছিলে তোমাৰ এতিয়া লিখি ল'বা মই মোহাৰি দিছোঁ ফৰ্মুলাটো আছিলে আমাৰ ফৰ্মুলাটো কি আছিলে আলফা ইনটু বিটা ইজুকেল কিমান আছিলে তোমাৰ c/a আছিলে হয় ন ইয়াতে c/a আছিলে আমি ইয়াতে পাইছোঁ -3/6 পাইছোঁ হয় ন -3 আমি কি পাইছোঁ 6 পাইছোঁ ইয়াতো আমাৰ কি আছে মাইনাছে আছে হয় ন a মানটো কিমান c মানটো কিমান আছিলে মাইনাছে আছে -3 আছে গতিকে আমাৰ কিমান হ'ব এইটো মাইনাছ কিমান হ'ব আপোনাৰ -3টো হ'ব আমাৰ -3 কিমান হ'ব 6 হ'ব হয়নে গতিকে -3টো হ'ব তোমাৰ ধ্ৰুৱক হয় ন এইটো আমাৰ কি হ'ব ধ্ৰুৱক হ'ব c মানটো কি আছিলে আমাৰ ধ্ৰুৱক আছিলে হয় ন ধ্ৰুৱক হ'ব আৰু 6টো তোমাৰ কি হ'ব এক্স স্কোৱাৰৰ সহগ এইটো হৈছে তোমাৰ 3 নম্বৰটো কুৱেশ্যনৰ সমাধান ঠিক আছে আৰু এনেকৈ কৰিবা ষ্টেপ বাই ষ্টেপ তোমালোকৰ মাৰ্কিং থাকিব তোমালোকে যদি কৰিব পাৰা খুব সুন্দৰভাৱে তেতিয়া তোমালোকৰ ভালদৰে মাৰ্কছ দিব আৰু নেক্সট কুৱেশ্যনটোলৈ যাওঁ যথেষ্ট গুৰুত্বপূৰ্ণ কুৱেশ্যন সেইটো কুৱেশ্যনো আহি থকা দেখা যায়